নমস্কাৰ প্ৰিয় দৰ্শকসকল, ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহত গ্ৰহসমূহৰ শুভ দৃষ্টি আপোনাৰ ৰাশিৰ কোনটো স্থানত পৰিব, ক'ত আপুনি কেনেকৈ শুভ খবৰ এই মাহত লাভ কৰিব, সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। আজি আমি বিশেষকৈ মেষ ৰাশিৰ ব্যক্তিসকলৰ শিক্ষা, কৰ্ম, বিবাহ, প্ৰেম সম্পৰ্ক, আৰ্থিক স্থিতি, পাৰিবাৰিক স্থিতি আদি প্ৰায় প্ৰতিটো দিশত এই ফেব্ৰুৱাৰী মাহৰ ৰাশিফলৰ বিষয়ে জনাম। কেনেদৰে পাৰ হ'ব এই মাহটো আৰু কোনটো ক্ষেত্ৰত আপোনাৰ পৰিৱৰ্তন আহিবলগীয়া আছে সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেব্ৰুৱাৰী মাহত মেষ ৰাশিৰ ব্যক্তিসকলৰ 4টা গ্ৰহৰ স্থিতিয়ে আপোনাৰ উপাৰ্জন পাতিত পৰিৱৰ্তন লৈ আনিব। আপুনি লক্ষ্য কৰিব একাধিক পথেৰে এই মাহত আপোনাৰ হাতত ধন আগমনৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু পূৰ্বৰ পৰাই ৰাহুৰ স্থিতিয়ে আপোনাৰ উপাৰ্জন নিশ্চয় লৈ আনিছিল, কিন্তু সেই উপাৰ্জন নিৰন্তৰ হোৱা নাছিল। কেতিয়াবা আহিছিল, কেতিয়াবা অহা নাছিল। কিন্তু এই মাহত বুধ, ৰবি, শুক্ৰ আৰু ৰাহু এই 4টা গ্ৰহৰ সংযোগে আপোনাৰ উপাৰ্জন পাতি কিছু নিৰন্তৰ কৰি তুলিব। আপুনি লক্ষ্য কৰিব সোনকালে পাবলগীয়া ধনবোৰো লাভ কৰিব। হাতত ধন আগমনৰ পথবোৰো এই মাহত মুকলি হ'ব। বিশেষকৈ আপোনাৰ মনৰ আশাবোৰ সোনকালে পূৰণ হোৱা দেখা যাব। কাৰণ একাধিক স্থানত বুধ, শুক্ৰৰ দৰে ধনৰ কাৰক গ্ৰহৰ স্থিতিয়ে আপোনাৰ উপাৰ্জনৰ লগতে মনৰ আশাবোৰ সোনকালে পূৰণ কৰোৱা দেখা যাব। আত্মীয় কুটুম্ব ব্যক্তিৰ সৈতেও আপোনাৰ মিত্ৰতা বাঢ়িব। কাৰণ আপোনাৰ এই মাহত গ্ৰহস্থিতি লক্ষ্য কৰিলে অতিকে শুভ সংযোগদায়ক বাকী গ্ৰহবোৰৰ স্থিতিও দেখা গৈছে। বিশেষকৈ তৃতীয় স্থানৰ অধিপতি হৈ একাদশত স্থিতি হোৱাটো আপোনাৰ ভাতৃ ভগ্নীৰ বাবেও অতিকে শুভ সংযোগদায়ক গ্ৰহস্থিতি। কাৰণ আপুনি লক্ষ্য কৰিব আপোনাৰ ভাগ্যৰে আপোনাৰ ভাতৃ ভগ্নীৰ উপাৰ্জনবোৰ বৃদ্ধি হোৱাও দেখা যাব। লগতে শিক্ষাস্থানতো যিহেতু 4টা গ্ৰহৰ দৃষ্টি থাকিব, যিটো কাৰণত আপুনি এটা বিষয় অধ্যয়ন কৰাৰ বিপৰীতে কিছু সময় এটা বিষয় অধ্যয়ন কৰিব, কিছু সময় অন্য এটা বিষয়ত অধ্যয়ন কৰিবলৈ আগবাঢ়ি যোৱা দেখা যাব। অৱশ্যে বুধ গ্ৰহৰ একাদশত স্থিতিয়ে আৰু শিক্ষাস্থানত বুধ গ্ৰহৰ পূৰ্ণ দৃষ্টিয়ে নিশ্চয় পঢ়া শুনাত আপোনাৰ বুদ্ধিমত্তা প্ৰখৰ কৰিব। অৱশ্যে ৰাহু যিহেতু পূৰ্বৰ পৰাই আপোনাৰ একাদশত আছে আৰু একাদশৰ ৰাহুৰ পূৰ্ণ দৃষ্টি আপোনাৰ শিক্ষাস্থানত পূৰ্বৰ পৰাই পৰি আছে, গতিকে হয়তো পূৰ্বৰ পৰাই আপুনি টেকনিকেল ক্ষেত্ৰত শিক্ষা ল'ব বিচাৰি আছে। মোবাইলৰ সৈতে আপোনাৰ পঢ়া শুনাৰ কিছু অভ্যাস হৈ গৈছে। এই মাহতো আপোনাৰ পৰিস্থিতি প্ৰায় একেই থাকিব। মোবাইলৰ সৈতে আপুনি জড়িত হৈ পঢ়া শুনা কৰিব লাগিব। অৱশ্যে সকলো ক্ষেত্ৰত আপুনি মোবাইলক আশা কৰি নাথাকিব। বহু সময়ত মোবাইলক আশা কৰি থকাৰ বাবে আপোনাৰ জ্ঞান কিছু মুখস্থ শক্তি অৰ্থাৎ স্মৰণ শক্তি কিছু কমি নিশ্চয় গৈছে। গতিকে নিজৰ সেই স্মৰণ শক্তি আপুনি বৃদ্ধি কৰিবলৈ এই মাহত চেষ্টা কৰাটো কিছু ভাল হ'ব। ইয়াৰ বাহিৰে শুক্ৰ গ্ৰহৰ স্থিতি আপোনাৰ বাবে এই মাহত খুব শুভ দেখা পোৱা গৈছে। কাৰণ শুক্ৰ হৈছে ধন ঐশ্বৰ্য সম্পত্তিৰ কাৰক গ্ৰহ আৰু ধন ঐশ্বৰ্য সম্পত্তিৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহৰ স্থিতি একাদশত হোৱাটো আপোনাৰ বাবে এক শুভ সংযোগদায়ক গ্ৰহস্থিতি হৈ পৰিব। যিহেতু সপ্তমৰ অধিপতি হৈ একাদশত প্ৰৱেশ কৰাৰ লগে লগে আপোনাৰ ব্যৱসায় বাণিজ্যৰ জৰিয়তে আপোনাৰ এই মাহত উপাৰ্জন হ'ব ধৰিব। বিশেষকৈ আপুনি যদি বিবাহিত তেতিয়াহ'লে প্ৰিয়জনৰ উপাৰ্জন পাতিবোৰ বৃদ্ধি পাব। আপুনি নিজৰ কথা বতৰা কোৱা শৈলীৰে অৰ্থাৎ নিজৰ কথা বতৰাৰে সমাজত সকলোকে প্ৰভাৱিত কৰিব পাৰিব আৰু সেই নিজৰ কথা বতৰাৰে আজি এই মাহত বিশেষকৈ উপাৰ্জনো আপুনি ল'ব পাৰিব। পঞ্চমত পূৰ্ণ দৃষ্টিয়ে প্ৰেম সম্পৰ্কত নিশ্চয় কিছু মধুৰতা আনিব। কাৰণ পূৰ্বৰ পৰা ৰাহুৰ স্থিতিয়ে প্ৰেমত সিমান আপোনাক
শুভ ফল দিয়া নাছিল কিন্তু এই মাহত 4টা গ্ৰহৰ স্থিতিয়ে প্ৰেমত কিছু মধুৰতা লৈ আনিব কাৰণ ৰাহুৱে অকণমান খেলি মেলি লগাই আছিল প্ৰেমত কিন্তু এই মাহত আপোনাৰ বাকী 3টা গ্ৰহৰ আগমনে প্ৰেমত কিছু মধুৰতা লৈ আনিব ইয়াৰ উপৰিও যেহেতু শুক্ৰ হৈছে ভাগ্যৰ কাৰক গ্ৰহ আৰু ভাগ্যৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহৰ একাদশত স্থিতিয়ে আপোনাৰ এই মাহত নিশ্চয় উপাৰ্জনত কিছু আকস্মিক পৰিৱৰ্তন লৈ আনিব আপুনি নিজৰ ভাগ্যৰে কিছু উপাৰ্জন বৃদ্ধি কৰিব পাৰিব শুক্ৰ গ্ৰহই আপোনাৰ এই মাহত স্ত্ৰী মিত্ৰতাৰ কিছু বৃদ্ধি কৰিব স্ত্ৰীৰ সৈতে আপোনাৰ মিত্ৰতা বাঢ়িব অৱশ্যে শিক্ষাৰ অধিপতি গ্ৰহ ৰবি এই মাহত যেহেতু একাদশত প্ৰৱেশ কৰিছে নতুবা এই ফেব্ৰুৱাৰী মাহত একাদশত থাকিব সেই গ্ৰহস্থিতি আপোনাৰ এই সম্পূৰ্ণ মাহটোত আত্মবিশ্বাস বঢ়াব পঢ়া শুনাত আপোনাৰ আত্মবিশ্বাস নিশ্চয় বঢ়াব কাৰণ পূৰ্ণ দৃষ্টি আপোনাৰ পঞ্চমত থাকিব ৰবিৰ যিটো কাৰণত আপুনি লক্ষ্য কৰিব আপোনাৰ পঢ়া শুনাত সাহস মনোবল আত্মবিশ্বাস এইবোৰ বৃদ্ধি পাব প্ৰেম সম্পৰ্কত অকণমান খংৰাগ থাকিব পাৰে কাৰণ প্ৰেমত কিছু ধৈৰ্য অকণমান কমিব গতিকে যিমান পাৰে নিজৰ প্ৰেমত কিছু নিজে গুৰুত্ব ৰাখিব বাকী যেটো শিক্ষা লয় সেই শিক্ষাৰ জৰিয়তে কিন্তু উপাৰ্জনৰ মাত্ৰা এই মাহত দেখা পোৱা গৈছে ফেব্ৰুৱাৰী মাহটোত আপুনি নিজৰ শিক্ষাৰে নিজৰ উপাৰ্জন বৃদ্ধি কৰিব পাৰিব আনক আশা কৰি থাকিব নালাগে আপুনি নিজৰ স্ব উপাৰ্জিত ধন আপুনি বৃদ্ধি কৰিব পাৰিব লগতে নতুনকৈ বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা এই মাহত দেখা গৈছে গ্ৰহস্থিতি অনুসৰি এই মাহত যিসকল বিবাহৰ উপযুক্ত ব্যক্তি তেওঁলোকে বিবাহৰ কাৰণে আগবাঢ়িব পাৰে ধন টকা পইচাৰ কোনো ধৰণৰ অভাৱ অনাটন এই মাহত নাথাকে কাৰণ একাদশ স্থান হৈছে উপাৰ্জনৰ স্থান আৰু উপাৰ্জনৰ স্থানত একাধিক গ্ৰহৰ স্থিতিয়ে এই মাহত আপোনাক নিশ্চয় সকলো ক্ষেত্ৰত উপাৰ্জন বৃদ্ধি কৰাব আৰু যেতিয়া ৰাৱণৰ পুত্ৰ মেঘনাথৰ জন্মৰ সময় হৈছিল সেই সময়ত ৰাৱণে প্ৰতিটো গ্ৰহ একাদশত যেহেতু স্থিতি কৰিব বিচাৰিছিল গতিকে একাদশত এই কাৰণে স্থিতি কৰিব বিচাৰিছিল কাৰণ একাদশ স্থানত প্ৰায় প্ৰতিটো গ্ৰহই শুভ ফল প্ৰদান কৰে সেয়া শুভ গ্ৰহই হওক ৰাহু কেতুৰ দৰে অশুভ গ্ৰহই হওক একাদশত সদায় শুভ ফল গ্ৰহসমূহে প্ৰদান কৰে আৰু সৰ্বাধিক বলি অৱস্থাত একাদশত গ্ৰহসমূহৰ প্ৰভাৱ থাকে গতিকে আপোনাৰ বাবেও এই মাহত গ্ৰহস্থিতি একাদশত 4টা গ্ৰহৰ স্থিতিয়ে নিশ্চয় আপোনাক ফেব্ৰুৱাৰী মাহটোত শুভ ফল প্ৰদান কৰিব গতিকে আশা কৰিছোঁ ফেব্ৰুৱাৰী মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ